Hello everyone, welcome back to my YouTube channel. আজি এনেকে তোমালোকৰ মাজত আহিছো because ইয়াতে মই পঢ়াব অহা নাই, মই তোমালোকক কেইটামান এক্সামৰ আগত মনত ৰাখিবলগীয়া টিপছ ক'ব কাৰণে আহিছো and that might be helpful যে কেনেকে মই টাইম মেনেজ কৰিম বা পেপাৰটো মই কেনেকে 100% কমপ্লিট কৰি আহিম। গতিকে এই ভিডিঅ'টোত মই সেইখিনি ডিসকাস কৰিম আৰু লগতে তোমালোকে এক্সাম হলত কি মিস্টেক নকৰিবা মই সেইখিনিও কৈ দিম। গতিকে ভিডিঅ'টো শেষলৈকে চোৱা। এণ্ড ফাৰ্ষ্ট অফ অল ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই চবকে সৰি বুলি ক'ব বিচাৰিছো। বহুতে ৰিকুৱেষ্ট কৰিছিলা তোমালোকে যে মই ইউটিউব লাইভ আহিব লাগে, বাট ডিউ টু সাম টেকনিক্যাল প্ৰবলেম মই লাইভত আহিব নোৱাৰিলো। তো এনেকে মই তোমালোকৰ কাৰণে ভিডিঅ'টো ৰেকৰ্ড কৰি তোমালোকক মই দি আছো। তো খুব ধুনীয়াকে শেষলৈকে শুনা, বহুত দীঘলীয়া নকৰো, একদম শৰ্টত, যিহেতু তোমালোকৰ হাততো বহুত টাইম কম আছে, গতিকে ইমান টাইম আমি কথা পাতি থাকিলে নহ'ব, পঢ়িবও লাগিব। তো আহা আমি ষ্ট্ৰেইট ফৰৱাৰ্ড আমাৰ টপিকটো লৈ আহোঁ। এতিয়া প্ৰথম টপিকটো কি, তোমালোকে কালি এক্সাম হলত তোমালোকে কেনেকে প্ৰিপেয়াৰ কৰিবা। তো প্ৰথম কথা, তোমালোকে আজিয়ে তোমালোকৰ এডমিট কাৰ্ডছ, পেপাৰটো ল'ব নোৱাৰা, পেন্সিল, পেন, স্কেল আৰু এই গোটেইখিনি যিখিনি লাগতিয়াল বস্তু আছে সেইখিনি লৈ লোৱা। কাৰ্ডবোৰ্ড হয়তো ল'ব নিদিব, এলাউ নকৰিব চাগে ভিতৰত, আই ডোন্ট নো, চেণ্টাৰ ৱাইজ ডিপেণ্ড কৰে সেইটো। আৰু পাৰিলে কাৰ্ডবোৰ্ড যদি লৈ যোৱা তোমালোকে বা ক্লিপবোৰ্ড যদি লোৱা, তেতিয়াহ'লে প্লেইন ক্লিপবোৰ্ড লোৱা, কোনো যাতে ৱৰ্ডছ তাতে থাকিব নালাগে, তেনেকুৱা ক্লিপবোৰ্ড লৈ যাবা। তাৰপিছত নেক্সট, তোমালোকে এক্সাম হলত যেতিয়া গ'লা, এক্সাম হলত 20 মিনিটছ বা 30 মিনিটছ আগত যাই পাব ট্ৰাই কৰিবা, বিকজ 15 মিনিটছ থাকোঁতে তোমালোকক পেপাৰ দিব এণ্ড কুৱেশ্যন পেপাৰ্ছ দিব। গতিকে ফাৰ্ষ্টত এনচাৰ স্ক্ৰিপ্টটো দিলে তোমালোকে ৰোল নম্বৰটো, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো খুব ধুনীয়াকৈ লিখিবা, ক'ত কি লিখিব লাগে ইনভিজিলেটৰ থাকিব, তেখেতে বুজাই দিব, আৰু বুজি নাপালে তেখেতক সুধি হ'লেও লিখিবা, ভুল নকৰিবা, কিন্তু সেইটো বহুত ইম্পৰ্টেণ্ট। নেক্সট, তোমালোকক যেতিয়া 15 মিনিটছ আগত বা 10 মিনিটছ আগত কুৱেশ্যন পেপাৰটো দি দিলে, তেতিয়া আমি কি কৰিম। তো তেতিয়া ভয় নাখাবা কুৱেশ্যন পেপাৰটো চাই, কুৱেশ্যন পেপাৰটো বহুত ডাঙৰ বা ফাৰ্ষ্টত কম্প্ৰিহেনশ্যন আছে, পেছেজটো চাই মূৰটো ঘূৰাই যাব পাৰে, ডোন্ট ডু দেট। ফাৰ্ষ্ট কি কৰিবা, তোমাৰ যোনটো ছেকশ্যনত কনফিডেঞ্চ, মই বাৰে বাৰে কৈ আছো যে তোমাৰ যোনটো ছেকশ্যনত কনফিডেন্ট বেছি, তুমি সেই ছেকশ্যনটো ওলাই ল'বা। ওলাই কিনে তুমি কি কৰিবা, ফাৰ্ষ্টত 1 মাৰ্কছৰ কুৱেশ্যনছখিনি তুমি অলপমান স্কেন কৰিবা। স্কেন মানে কি, ওপৰে চাবা যে কোনখিনি মই পাৰোঁ বা কোনখিনি মই পঢ়াৰ ভিতৰত আহিছে বা কোনখিনি মই আগতে এটেম্প্ট কৰিম। তো তেনেকৈ তোমালোকে চাই গ'লে হ'ল, চাই জাষ্ট মনতে মাৰ্ক কৰি থ'বা যে এইকেইটা দি মই ষ্টাৰ্ট কৰিম বা এইকেইটা কুৱেশ্যনছ মই এটেম্প্ট কৰিম। আৰু যিহেতু অৰ থাকিব, NE4, NE5, NE3 থাকিবই, গতিকে কুৱেশ্যনছটো খুব ভালকৈ পঢ়িবা। কিন্তু তোমালোকে এনেকুৱা নকৰিবা যে NE5 দিয়া আছে, বাট মই গোটেই 7 কুৱেশ্যনছ মই এটেম্প্ট কৰি আহিছোঁ, প্লিজ ডোন্ট ডু দেট, অ'কে। আৰু কুৱেশ্যন কেতিয়াও নিলিখিবা এক্সামত, অনলি এনচাৰ লিখিবা। আৰু গ্ৰামাৰৰ কুৱেশ্যনছবিলাক যেনেকৈ প্ৰিপজিশ্যনৰ কুৱেশ্যনছটো ডেছ থাকে, তো ডেছৰ এনচাৰটো ছাপ'জ ইন হ'ব, এনচাৰত অকল ইন বহাই নিদিবা, সেই ফুল চেণ্টেন্সটো লিখি ব্লেংকত ইন বহাবা, আণ্ডাৰলাইন কৰিবা, সেইটো তোমালোকে কৰিবা। এতিয়া তোমালোকে যেতিয়া 9টা বাজিব, 9টা বজাৰ চবতছে ইজি ছেকশ্যন যোনটো তোমালোকে সহজ পোৱা, সেই ছেকশ্যনটো ওলাই ল'বা আৰু ইজি কুৱেশ্যনছ কেইটা ছল্ভ কৰিবা। তাৰমানে 1 মাৰ্কছৰ কুৱেশ্যনছ কেইটা, 2 মাৰ্কছৰ কুৱেশ্যনছ কেইটা, সেইকেইটা আগত ছল্ভ কৰিবা। যেতিয়াই তোমালোকে ষ্টাৰ্ট কৰিবা ছল্ভ কৰিবৰ কাৰণে, এটা কনফিডেঞ্চ আহিব যে মই এক্সামটো কুৱেশ্যনছখিনি মই পাৰিছোঁ, সেইটো কাৰণে তোমালোকে এটা ডাঙৰ বুষ্ট পাবা। ছেকেণ্ডলি, তোমালোকে 1 মাৰ্কছৰ কুৱেশ্যন এটাত বহুত টাইম নিদিবা, কুইকলি লিখিব ট্ৰাই কৰিবা। 1 মাৰ্কছৰ কুৱেশ্যনছখিনি বহুত জল্দি লিখিবা। এতিয়া প্ৰ'জ ছেকশ্যনত তোমালোকৰ 5 মাৰ্কছৰ 1 মাৰ্কছৰ কুৱেশ্যন 5টা লিখিব লাগিব। তাৰপিছত তোমাৰ পয়েমৰ ছেকশ্যনৰ পৰা ষ্টেঞ্জা টাইপ কুৱেশ্যনছ থাকিব, য'ত 1 মাৰ্কছ এণ্ড 2 মাৰ্কছ থাকিব, ঠিক আছে। এইকেইটা 1 মাৰ্কছৰ কুৱেশ্যনছ, আৰু গ্ৰামাৰত 1 মাৰ্কছৰ কুৱেশ্যন আছে। গতিকে এইখিনি বস্তু তোমালোকে খুব ধুনীয়াকৈ, খুব ফাষ্ট তোমালোকে লিখিবা, নট মোৰ দেন আ মিনিট তোমালোকে নিদিবা 1 মাৰ্কছৰ কুৱেশ্যনছটোত, সেইটো খুব ধুনীয়াকৈ মন কৰিবা। তাৰপিছত 1 মাৰ্কছৰ কুৱেশ্যনছখিনি হ'ল, দেন ইউ শ্ল'লি মুভ অন টু দ্য লং কুৱেশ্যনছ। প্ৰ'জ যদি ষ্টাৰ্ট কৰিছা আগত, প্ৰ'জৰ লং কুৱেশ্যনছখিনি কৰিবা। গ্ৰামাৰ যদি কৰিছা, গ্ৰামাৰ ফিনিছ কৰি তাৰপিছত প্ৰ'জত আহিবা, অ'কে। তো লং কুৱেশ্যনছখিনি যেতিয়া কৰিবা, লাষ্টৰ ফালে লং কুৱেশ্যনছখিনি থাকিব, তেতিয়া লং কুৱেশ্যনছখিনিৰ আগতে কি কি পইণ্ট মই এই কুৱেশ্যনটোত লিখিব লাগিব, সেই পইণ্টকেইটা মাইণ্ডতে ইমেজিন কৰি ল'বা। আৰু তাৰ আগতে তোমালোকে কুৱেশ্যনটো খুব ভালকৈ পঢ়িবা, 2বাৰ 3বাৰ পঢ়িবা, কি বিচাৰিছে, কি ক'ব খুজিছে, কি পইণ্টছখিনি কি ৱৰ্ডছখিনি কি, সেইখিনি তোমালোকে এটলিষ্ট খুব ধুনীয়াকৈ পঢ়িব লাগিব, অ'কে। তাৰপিছত মাইণ্ডত বনাই তোমালোকে মেক্সিমাম 5 মাৰ্কছৰ কাৰণে 8 লাইনছ টাৰ্গেট কৰা, বহুত লং ইন্ট্ৰডাকশ্যন দিব নালাগে, ষ্ট্ৰেইট তোমালোকে এনচাৰটো ষ্টাৰ্ট কৰিব পাৰা। আৰু যদি একো নাজানা, তথাপিও দ্য ৰাইটাৰ অফ দ্য বা তোমালোকৰ চেপ্টাৰটোৰ নাম লিখিবা, চেপ্টাৰটোৰ নাম লিখি ৰিটেন বাই, ৰাইটাৰৰ নাম লিখিবা, পয়েমৰ নাম লিখিবা, আৰু এক্সপ্লেইন কৰা ষ্টাৰ্ট কৰি দিবা। পইণ্টছকেইটাক এক্সপ্লেইন, এটা লাইনত এক্সপ্লেইন কৰিবা। ৰাইট চিম্পল ইংলিছ, শৰ্ট চেণ্টেন্সেছ লিখিবা, বহুত চেণ্টেন্সবিলাক কমপ্লিকেটেড কৰিব নালাগে। এট দি এণ্ড অফ দ্য ডে তোমাক কুৱেশ্যন পেপাৰ, কুৱেশ্যন এনচাৰত তোমাক
টিচাৰে অকল এইটো জানিব বিচাৰিব যে তুমি কিমানখিনি জানা, গতিকে সেইখিনি থাকিব লাগিব তোমালোকৰ মাজত। অ'কে, তো এনেকৈ তোমালোকে লং কুৱেশ্যনছখিনি এটেম্প্ট কৰিবা। তাৰপিছত তোমালোকে ৰাইটিং স্কিলত অহা ধৰি লোৱা। ৰাইটিং স্কিলত তোমালোকে ন'টিচ কৰিলা, পোষ্টাৰ কৰিলা, তো বহুত বেছি টাইম তাতেও তোমালোকে দিব নোৱাৰা। 5 to 7 মিনিটছৰ ভিতৰত তোমালোকে ন'টিচ এটা কমপ্লিট কৰিব লাগিব, কাৰণ 5 মাৰ্কছ থাকে তাতে, ঠিক আছে। এতিয়া আহোঁ আমি লেটাৰ ৰাইটিং। লেটাৰ ৰাইটিঙত 10 মাৰ্কছ থাকে, তো 10 মাৰ্কছৰ কাৰণে তোমালোকে 7 to 8 মিনিটছ বা লেটছ চে 10 মিনিটছ এটা টাইম দিবা। এপ্লিকেশ্যন ফৰ জবটো কমন হয়, সেইটো ভালকৈ চাই যোৱা। যদি সেইটো এক্সেক্টলি আহি গৈছে, খুব স্পীডত তোমালোকে লিখিবা। পাৰা কুৱেশ্যনছখিনি যিমান পাৰা ইমান স্পীডত লিখিবা। অ'কে, তো সেনেকৈ তোমালোকে ৰিপৰ্ট আৰু কি কৰিবা, লেটাৰটো কৰিবা। এতিয়া ৰিপৰ্ট ছাপ'জ আনকমন আহি গ'ল, তো আনকমন ৰিপৰ্ট আহি গ'লে কি কৰিম? তো এক্সিডেণ্টৰ ৰিপৰ্টছখিনি কেনেকৈ লিখিব লাগে, কি পইণ্টছ তাতে থাকিব লাগে, তাৰপিছত ৰিপৰ্ট ইভেণ্টছৰ ৰিপৰ্ট লিখিলে কি পইণ্টছ তাতে থাকিব লাগে, মই অলৰেডি ৰিপৰ্টৰ ভিডিঅ'ত কৈ দিছোঁ। গতিকে সেইখিনি পইণ্টছ তোমালোকে মনত কৰি সেই লাইনছকেইটা লিখিব লাগিব। ফৰ্মেটটো ফ'ল' কৰিবা আৰু কুৱেশ্যনছখিনি লিখা ষ্টাৰ্ট কৰিবা। এতিয়া তোমালোকে এটা বস্তুত তোমালোকে কনচাৰ্ণ হ'ব নালাগে যে স্পেলিং মিষ্টেক হ'ব, সেইটো কনচাৰ্ণ হ'ব নালাগে। বিকজ এনি ৱৰ্ডছৰ কাৰণে স্পেলিং মিষ্টেক অকণমান কনচিডাৰেশ্যন হ'ব। বাট যদি তোমালোকে অথৰৰ নাম বা চেপ্টাৰৰ কেৰেক্টাৰৰ নাম যদি ভুল কৰা, তেতিয়া কিন্তু কনচিডাৰেশ্যন নোপোৱা, তেতিয়া মাৰ্কছ কিন্তু কাটিব। এনে বাকীবিলাক ৱৰ্ডছত যেতিয়া অকণমান সৰু সুৰা মিষ্টেক হয়, সেইখিনি কনচিডাৰেবল, বাট নট অভাৰ ডু ইট। বেছিও মিষ্টেক নকৰিবা, কাটোতে সাৱধান হ'বা। অ'কে, তো এনেকৈ তোমালোকে ৰাইটিং স্কিলছখিনি কৰিবা। তাৰপিছত শেষত তোমালোকক মই অলৱেজ আনচিন পেছেজটো কৰিব দিছোঁ, বিকজ আনচিন পেছেজটো অকণমান ভাবিব লাগে। আৰু আমাৰ এছএমএছ মিডিয়ামৰ ষ্টুডেণ্টছবিলাকৰ কাৰণে এটা প্ৰব্লেম হৈ যায় যে আমি ইংলিছটো বুজি নাপাওঁ। আনচিন পেছেজটো প্ৰথমতে পঢ়ি ল'লে আমাৰ টেন্সড ফিল হয়। তো ডেট ইজ ৱাই আনচিন পেছেজটো তোমালোকে লাষ্টত কৰিবা। কুৱেশ্যনটো পঢ়িবা, তাৰপিছত এনচাৰ্ছকেইটা বিচাৰিবা। এইটো অলৰেডি মই বুজাই দিছোঁ তোমালোকক। অ'কে, তাৰপিছত কি কৰিবা, লাষ্ট 10 to 15 মিনিটছ এটা সময় ৰাখিবা। অ'কে, 10 to 15 মিনিটছৰ আগত এটা বস্তু মনত ৰাখিবা, তোমালোকৰ 2 আৱাৰ্ছৰ ভিতৰত তোমালোকে 80 to 85% কুৱেশ্যন তোমালোকৰ হৈ যাব লাগে 2 ঘণ্টাত। বিকজ লাষ্ট আৱাৰটো কিমান স্পীডত গুচি যাব তোমালোকে নিজে গম নাপাবা। আৰু যদি তেতিয়া বহুত কৰিবলগীয়া যদি থাকে, তেতিয়াহ'লে ইট উইল বি ইম্পচিবল ফৰ ইউ টু কভাৰ অল দ্য কুৱেশ্যনছ ইন টাইম। তো তোমালোকে 80 to 85 কুৱেশ্যনছ বিফ'ৰ মানে 3 আৱাৰ্ছ বিফ'ৰ 2 আৱাৰ্ছ তোমালোকে কমপ্লিট কৰি ল'বা। অ'কে, আৰু লাষ্টৰ 10 to 15 মিনিটছ তোমালোকে কি কৰিবা, ৰিভিজন কৰিবা, মানে ৰিভাইজ কৰিবা ক'ৰবাত যদি তুমি মিষ্টেক কৰিছা নেকি। আৰু তেতিয়া তোমালোকে অকল ৰাইটাৰৰ নামখিনি চাবা, ৰাইটাৰৰ নামত ক'ৰবাত মিষ্টেক কৰিছা নেকি, পয়েটৰ নামত মিষ্টেক কৰিছা নেকি, কেৰেক্টাৰৰ নামবিলাক মিষ্টেক কৰিছা নেকি, কুৱেশ্যন নম্বৰটো ভালকৈ দিছা নে নাই, সেইখিনি তোমালোকে ভালকৈ চাবা। গতিকে এইখিনি তোমালোকে কৰা আৰু কাম থাকিবা, মানে একদম কম্প'জ থাকিবা, বহুত বেছি টেনশ্যন ল'ব নালাগে। তোমালোকে এই গোটেই বছৰটোত যিখিনি পঢ়িছা সেইখিনিৰ ভিতৰতে আহিব, বা এই লাষ্ট 1 মান্থ ধৰি তোমালোকে যিখিনি পঢ়ি আছা তাৰ ভিতৰতে কুৱেশ্যনছ আহিব, কোনো বাহিৰৰ পৰা কুৱেশ্যনছ নাহে। আৰু ইংলিছত বুকৰে কুৱেশ্যনছ তোমালোকে লিখিব লাগিব। গতিকে বহুত বেছি টেনশ্যন লৈ যে কেনেকুৱা পেপাৰ আহিব ইমান ভাবি লাভ নাই। অ'কে, পেপাৰটো তোমাৰ হাতত নাই, কিন্তু তোমাৰ কুৱেশ্যন এনচাৰ লিখাটো তোমাৰ হাতত আছে। গতিকে যোনটো তোমাৰ হাতত নাই তাৰ বিষয়ে ভাবি একেবাৰে লাভ নাই। গতিকে তোমালোকে কুৱেশ্যনটো ভালকৈ পঢ়িলে এনচাৰটো অট'মেটিকলি মাইণ্ডত আহিব। আৰু কালি 3 ঘণ্টাত তোমালোকে অকল ইংলিছৰ কথা ভাবিব লাগে। গতিকে ইংলিছত মই কি পঢ়াইছোঁ, বা তোমালোকৰ ক্লাছৰ টিচাৰে কেনেকৈ পঢ়াইছে, টিউশ্যন টিচাৰে কেনেকৈ পঢ়াইছে, সেই কালি 3 ঘণ্টাত তোমালোকৰ মাইণ্ডত অট'মেটিকলি আহিবই। গতিকে ইমান বেছি ষ্ট্ৰেছড আউট হ'ব নালাগে। তাৰপিছত অলপমান ৰাইটিংটো তোমালোকে ফাষ্ট কৰিবা। আৰু মই অলৰেডি কৈছোঁ তোমালোকক এটা ভিডিঅ'ত যে লাইনবিলাকৰ মাজত অকণমান গেপ ৰাখিবা, চ' ডেট কেতিয়াবা কিবা এটা লাইন মিছ হৈ গ'লে সেই গেপটোত লিখিব পাৰা। এনাফ পেজ থাকিব তোমালোকৰ, গতিকে পেজৰ কোনো প্ৰব্লেম নাই। তোমালোকক পেজ ছাপ্লাই কৰিব, খালি কুৱেশ্যন নম্বৰছখিনি ভালকৈ দিবা। গতিকে খুব কাম এণ্ড কম্প'জড হৈ এক্সামটো লিখিবা, কোনো প্ৰব্লেম নহয়। তোমালোকৰ এক্সাম চবৰে ভাল হ'ব, মই বহুত আশা কৰি আছোঁ। চবৰে ৰিজাল্টটো ভাল হওক যাতে, আৰু ভালকৈ আজি ৰাতিটো বাকী আছে, কালি মৰ্ণিংটো বাকী আছে, খুব ধুনীয়াকৈ তোমালোক পঢ়ি থাকা। তোমালোকৰ ৰিজাল্ট ডেফিনেটলি বহুত ভাল হ'ব। চ' থেংক ইউ ভেৰি মাছ ইমান ছাপোৰ্ট দিয়াৰ কাৰণে, ইমান তোমালোকে মৰম দিয়াৰ কাৰণে। আৰু মই যিমানখিনি মোৰ ফালৰ পৰা পাৰিছোঁ মই তোমালোকক হেল্প কৰিব ট্ৰাই কৰিছোঁ। আৰু কালি তোমালোকে ব্লেক ইয়া ব্লু পেন যিকোনো এটাই দি লিখিবা, বাট এটাই পেন ইউজ কৰিবা এণ্টায়াৰ তোমাৰ পেপাৰত। সেইটো কাৰণে কোনো প্ৰব্লেম নাই, কোনো ইছ্যু নাই। গতিকে বেলেগ আৰু তোমালোকৰ ডাউট হয়তো থাকিব নালাগে, বহুত বেছি কমপ্লিকেটেড বুলি ভাবিব নালাগে, বহুত ডাঙৰ এক্সাম দিছোঁ বুলি ভাবিব নালাগে। অলৰেডি মেট্ৰিক এক্সাম দি আহিছা, তো অকণমান তোমালোকৰ এক্সপিৰিয়েঞ্চ হৈ গৈছে, ইউ আৰ গ্ৰ'ন এনাফ, হয়নে? তো গতিকে তোমালোকে তেনেকৈ এক্সামটো এপ্ৰ'চ কৰা। আৰু কাম থাকিবা, নাৰ্ভাছ নহ'বা। নাৰ্ভাছ হ'লে কিন্তু
আৰু এটা কথা কৈ দিওঁ মই শেষত, কালি যদি নাৰ্ভাছ হৈ যোৱা 3 ঘণ্টা, তেতিয়াহ'লে 1 বছৰৰ তোমালোকৰ কষ্টটো কিন্তু গুচি যাব। আৰু কালি যদি ব্ৰেভলি তোমালোকে 3 ঘণ্টাত খুব ধুনীয়াকৈ লিখিছা, তেতিয়াহ'লে 1 বছৰ যদি তোমালোকে ভালকেও পঢ়া নাই, তথাপিও এই 3টা ঘণ্টাত যদি তোমালোকৰ পাৰফৰ্মেঞ্চটো ভাল হৈ যায়, গোটেই বছৰটো তোমালোকৰ ভাল হৈ যাব। নেক্সট ফিউ ইয়াৰ্ছ তোমালোকৰ কাৰণে ভাল হৈ যাব, বহুত অপৰচুনিটিছ তোমালোকে পাবা। গতিকে কালি 3 ঘণ্টাটো খুব ধুনীয়াকৈ শান্ত হৈ তোমালোকে এক্সামটো লিখিব ট্ৰাই কৰিবা। গতিকে ইন শ্বৰ্ট মই এইখিনি তোমালোকক এডভাইচটো দিব বিচাৰোঁ, আৰু বহুত দীঘল কৰিব নোৱাৰোঁ, ক'বলগীয়াটো বহুত আছে, কিন্তু বহুত বেছি টাইম নাই। চ' এইখিনিতে মই ভিডিঅ'টো এণ্ড কৰিব লাগিব। তো খুব ধুনীয়াকৈ পঢ়ি থাকা, এণ্ড বেষ্ট অফ লাক টু ইচ এণ্ড এভৰি ওৱান অফ ইউ অল, এণ্ড আই এম ৰিয়েলি ৰুটিং ফৰ ইউ অল. So thank you very much for watching this video.